আজি এই কুকুৰা দাওখন লৈ যোৱাকালি মেচিনেৰে কাটব নোৱাৰা বনবিলাক কাটবৰ কাৰণে আহিলোঁ। যোৱাকালি বনবিলাক কাটি দিয়াই তামোলখিনি কিজানি অলপ উশাহ নিশাহ লোৱাত অলপ আৰাম পাইছে আৰু চায়ো ভাল লগা হৈছে দিয়কচোন। আজি ৰ'দ দিয়া নাই যদিও কিন্তু মস্ত গৰম, সেয়েহে গছৰ ছায়া বিচাৰি ছায়াৰ ফালে থকা বনবিলাক কাটিব ধৰিলোঁ। ধেই ঘণ্টা ৰ'দ নিদিলেও কিন্তু মস্ত গৰমটো পুৰা গেপগেপীয়া আছে। সেই বোলো অলপ ছায়াত জিৰাব যাওঁ, জিৰাব যাই দেখা পালোঁ যে কোনোবাই গৰু দিছিল কিজানি ৰাস্তাত, মোৰ বেৰাখন অলপ হাওলাই থৈ গৈছে। এতিয়া কি কৰা যায়, বেৰাৰে কাম কৰিম নে বনে কাটিম, মাথাটো বেয়া হৈ যায়। উপায়তো নাই আৰু বাকী কথা বাদ দি আহিলোঁ বাঁহৰ তলত বাঁহ কাটবৰ কাৰণে। বাঁহো বিচাৰি নাপাওঁ, কোনডাল কাটো কোনডাল নাকাটো। শেষত এডাল কাটি আনিলোঁ আৰু বৰ্তমান কামটো চলি যোৱাকে, নহ'লে ছাগলীবিলাকে সোমাই পুৰা তাণ্ডৱ লীলা আৰম্ভ কৰি দিব, লপকে মাৰি দিব। ফাইনেলি 3টা খুঁটা পুতি বেৰাখন থিয় কৰাই থৈ দিলোঁ। এনেও দিবই লাগিব, বেৰাখনৰো ম্যাদ গৈছে। এতিয়া আৰু যাওঁ ঘৰত, এতিয়া কাম কৰাৰ মুড নোহোৱা হৈ গ'ল। কিবা এটা কৰিব আহিছিলোঁ, হ'ল কিবা। গতিকে আৰু বেলেগ দিনা কৰিম আৰু আজিলৈ বাই। ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ কৰি দিব, কমেণ্টো কৰি দিব। ধন্যবাদ।